যোৱাটো ভিডিঅ'ত দেখুৱাইছিলোঁ যে আমি আহি পেলাই কাছলি পালোহি আৰু এয়া পিছদিনাৰ কথা মই আৰু বা ওলালোঁ মাৰ্কেটলৈ বুলি কাৰণ আমি কাইলৰ পৰা ফুৰিবলৈ যাম আৰু এতিয়া মানে মোৰ চেণ্ডেল আছে যদিও এতিয়া চেণ্ডেল নাইকিয়া হৈ গ'ল মানে তো আমি সেইকাৰণে ভাবিলোঁ যে খোজকাঢ়ি পেলাই যাওঁ কিন্তু খোজকাঢ়ি অহাটো বৰ ভাল ডিচিজন নাছিলে কাৰণ এৰাউণ্ড 3 কিলোমিটাৰছ হয় আমি য'ত আছোঁ আৰু খোজকাঢ়ি অহাটো এই পাহাৰীয়া ৰাস্তাত ইমান সহজ নহয় অহাই যোৱাই এৰাউণ্ড 6-7 কিলোমিটাৰ হয় আৰু তাতে আৰু মই ৰৈ পেলাই চিনেৰী চাবলৈ লাগিলোঁ কাৰণ ইমানেই ধুনীয়া দেখিছোঁ সব জেগাই যেন মই কেপচাৰ কৰি লৈ যাওঁ সব জেগাই যেন মই ফটো উঠাওঁ এনেকুৱা নিচিনা ফিল হৈছিলে কিন্তু এনেকুৱা কৰোঁতে বহুত দেৰিয়ে হৈ গ'ল এতিয়া উপায়টো নাই যাবই লাগিব আহিলোঁ যেতিয়া কাৰণ আমি ফুটনি মাৰি আহিছোঁ যে আমি খোজকাঢ়ি যাব পাৰিম বুলি তো সেইটো কাৰণে আমি যেন তেনে গৈ পেলাই এতিয়া ওলামগৈ আৰু কিন্তু সঁচাকৈ ক'ব লাগিব যে হিমাচলৰ পাহাৰটো অলপমান বেলেগ আৰু বেছি ওখ মই অৰুণাচলৰ আৰু মেঘালয়ৰ দেখিছোঁ কিন্তু চবৰে মানে যোনটো বিউটি সেইটো অলপ হ'লেও এনেও বেলেগ হ'ব হয়তো দেখাত একে নিচিনা লাগিব পাৰে ফটোত বা ভিডিঅ'ত এয়া আমি আহি যেনে তেনে আমি মাৰ্কেট পালোহি এই যে মূৰ্তিটো দেখিছে এইটো মেজৰ ধ্যানচান্দৰ আৰু এইখন হৈছে কাছলি মাৰ্কেট আৰু এই মাৰ্কেটখন আচলতে বৰ বেছি ডাঙৰ নহয় কিন্তু হ'লেও মোটামুটি গোটেইখিনি বস্তু পাই যায় ধুনীয়া বস্তু পায় কিন্তু প্ৰাইচটো অলপমান হাই কাৰণ ইয়াত টুৰিষ্টবিলাক বেছি আছে আচলতে টুৰিষ্ট বহুত বেছি সেইখন জেগাত সেইটো কাৰণে যোনবিলাক বস্তু সেইবিলাক প্ৰাইজো বহুত বেছি আৰু সেইকাৰণে আমি মানে কি আৰু ইয়াতে কিনিবলৈ বৰ এটা সুইটেবল নহয় যদি আপোনালোকে বহুত বেছি গিফ্ট ঘৰলৈ আনিম বুলি ভাবিছে কিন্তু সঁচাকৈ ক'বলৈ গ'লে বহুত ধুনীয়া কুৰ্তা আছিলে ইয়াতে মই যেনিবা লোৱা নাই আৰু কিন্তু হ'লেও আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াতে ৰেষ্টুৰেণ্টছ আছিলে এয়া বেগ বা কিবাকিবি বহুতখিনি ছভেনিয়াৰ বুলি আমি ক'ব পাৰোঁ তো এইখিনি আমি চাই আহি চেণ্ডেলযোৰ কিনিলোঁ বাৰু সেইটোহে আচলতে ভিডিঅ' কৰা নহ'লে আৰু বহুতখিনি ঠাণ্ডাৰ দিনত পিন্ধা বস্তু আছিলে ইয়াতে আৰু সৰু যদিও মোটামুটি বহুতখিনি বস্তু ইয়াতে পায় দেই ফল মূলৰ পৰা আদি কৰি পেলাই ৰেষ্টুৰেণ্ট কাপোৰ বা সজোৱা বস্তুৰ পৰা ধৰি লৈ ড্ৰাই ফ্ৰুটছ এইবিলাক গোটেইখিনি তো আমি আহি এতিয়া সিদ্ধু খাবলৈ ল'লোঁ সিদ্ধু আকৌ মই আজিলৈকে কি হয় শুনাও নাছিলোঁ মই আচলতে সিদ্ধু প্ৰাজীৰ নামহে শুনিছোঁ আচলতে এইটো সিদ্ধু আকৌ মই কিবা পাঞ্জাবীৰ কিবা বস্তু বুলি ভাবিছিলোঁ কিন্তু আচলতে হিমাচলৰহে বস্তু তাৰপিছত আহিলে খালোঁ এইটো ৱালনাট সিদ্ধু আছিলে কাৰণ ৱালনাটটো ইয়াৰ ফেমাছ তো ৱালনাট সিদ্ধুও আছে তো কিন্তু মই ইমান এটা খাছ নাপালোঁ থেংকছ ফৰ ৱাচিং